আপুনি এতিয়াও ভাবি আছে নেকি যে কারেন্ট এফেয়ার্স মানে কেৱল এইটো বছৰৰ ঘটনাবোৰহে মাত্ৰ? যদি সেয়াই ভাবি আছে তেন্তে আপুনি হয়তো এটা ডাঙৰ ভুল কৰি আছে। কাৰণ এপিএসসি, এডিআরই অথবা আসাম পুলিচৰ দৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত প্ৰশ্ন কেৱল বৰ্তমান বছৰৰ পৰা মাত্ৰ নহয়, বৰঞ্চ আগৰ বছৰৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰৰ পৰা সোধা যায়। আৰু দুৰ্ভাগ্যজনকভাৱে অধিকাংশ শিক্ষাৰ্থীয়ে এই কথাটো নুবুজে আৰু কেৱল নতুন কারেন্ট এফেয়ার্স পঢ়িয়েই ব্যস্ত থাকে। ফলত পৰীক্ষাত বহু সহজ নম্বৰবোৰ হেৰুৱাই পেলায়। সেইবাবে আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো 2025 চনৰ কারেন্ট এফেয়ার্স রিভিজন সিরিজ, য'ত এডিআরই, এপিএসসি, আসাম পুলিচ আৰু অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ 2025 চনৰ কারেন্ট এফেয়ার্স সম্পূৰ্ণ রিভিজন কৰা হ'ব। মনত ৰাখিব, কারেন্ট এফেয়ার্স মানে কেৱল শেহতীয়া খবৰ নহয়, পৰীক্ষাৰ বাবে প্ৰাসংগিক হৈ থকা ঘটনাবোৰহে প্ৰকৃত কারেন্ট এফেয়ার্স। আজি এই সিরিজৰ ডে 1 আৰু আমি ইয়াতে 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ ডিসকাস কৰিম। এই সিরিজত প্ৰতিটো প্ৰশ্নৰ লগত আপোনাক সৰু এটা সময় দিয়া যাব, যিটো সময়ৰ ভিতৰত আপুনি কারেক্ট এনসাৰটো আমাক কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব। আৰু 10টাৰ ভিতৰত কেইটা প্ৰশ্ন আপুনি শুদ্ধ কৰিব পাৰিছে আমাক নিশ্চয় কমেন্ট কৰি জনাব। তেন্তে আহক আৰম্ভ কৰোঁ 2025 চনৰ কারেন্ট এফেয়ার্স রিভিজন সিরিজ। আৰু আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, মাগুৰী মোটাপাং বিল ইজ লোকেটেড এডজেসেন্ট টু হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক? এই মাগুৰী মোটাপাং বিলটো কোনটো নেশ্যনেল পাৰ্কৰ ওচৰত অৱস্থিত? কাজিৰঙা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক নে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? আপুনি গম পায়, মই এটা আপোনাক হিণ্টটো দিওঁ। মাগুৰী মোটাপাং বিল বাগজান অইল ইনসিডেন্ট, অইল আউটব্ৰেক হৈছিলে তাৰ ওচৰতে। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি, that is the Maguri Motapung bill is situated near the Dibru Soikhwa National Park in the Tinsukia district. Tinsukia districtত ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ ওচৰত আছে and is recognized as an important bird area. ইয়াক এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপেও ৰিকগনাইজ কৰা হৈছে। যদি আমি এডিশনাল ইনফৰমেশ্যন চাওঁ, the wetland was severely affected by the Bagjan oil well blowout in 2020. 2020 চনত আমি বাগজান ইনসিডেন্টৰ বিষয়ে জানো। এই মাগুৰী মোটাপাং বিল which host the numerous migratory birds, ইয়াতে বহুখিনি মাইগ্ৰেটৰী বাৰ্ডছ ইয়াতে আহে আৰু বহু টুৰিষ্ট এট্ৰাক্ট কৰে এই মাগুৰী মোটাপাং বিলে। আৰু ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি কোনে ডিক্লেয়াৰ কৰে? যদি এনেকুৱা প্ৰশ্ন সুধি দিয়ে, দেন ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া আৰ আইডেন্টিফাইড বাই দ্য বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল এণ্ড বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি ফৰ দ্য গ্লোবেল বাৰ্ড কনজাৰ্ভেশ্যন। এই অৰ্গেনাইজেশ্যন বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে কি কৰে, এৰিয়া কিছুমান এৰিয়াবোৰক যিটো বাৰ্ডৰ কাৰণে ইম্পৰ্টেণ্ট হয়, চৰাইবোৰৰ কাৰণে, তাক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ডিক্লেয়াৰ কৰে। ঠিক আছে, তো এইটোও সুধিব পাৰে যে কোনে ডিক্লেয়াৰ কৰে বুলি। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে ডিক্লেয়াৰ কৰে। এণ্ড ইট ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া অফ আসাম, মাগুৰী মোটাপাং বিল। চাওঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন ইজ, the archaeological site of the Madan Kamdev temple is popularly known as? Madan Kamdev temple আৰু কি নামেৰে জনা যায়, পপুলাৰলি কি নামেৰে জনা যায়? চাৰিটা অপশ্যন আছে, কোনাৰ্ক অফ আসাম, অজন্তা অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া, খাজুৰাও অফ নৰ্থ ইষ্ট, या फिर ইলোৰা অফ আসাম? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, that is the Madan Kamdev temple is often called as the Khajurao of Northeast, या फिर Khajurao of Assam বুলিও কোৱা হয়, because of its intricate erotic sculpture and the temple architecture. It is very similar with the Khajurao temple. Madan Kamdev temple যিখিনি আৰ্কিটেকচাৰ হয়, it is very similar with the Khajurao temple. সেইকাৰণে Madan Kamdev temple of Khajurao of Northeast বুলিও জনা যায়। Additional information, ক'ত located এই Madan Kamdev temple টো? It is located in the Diwangiri hills at Baihata Sariali. Baihata Sariali পাহাৰৰ নাম সুধি দিব পাৰে, কোনটো পাহাৰত অৱস্থিত মদন কামদেৱ টেম্পল, কিয়নো এনেকুৱা প্ৰশ্ন অলৰেডি সোধা গৈছে। It houses the small temples dedicated to the Lord Shiva, Lord Ganesh, Surya and others, alongside the main rock carved idol of the Lord Madan Kamdev.
symbolizing the love desire in the Hindu mythology. আৰু এই মদন কামদেৱ টেম্পলটো কেতিয়া বনোৱা গৈছিলে পালা ডাইনেষ্টিৰ সময়ত বনোৱা গৈছে বুলি কোৱা যায় তো মদন কামদেৱ টেম্পল ইয়াৰ ওচৰৰ পৰা এটা নদীও এটা ট্ৰিবিউটাৰীও বৈ যায় মদনকুৰি বুলি কোৱা যায় লোকেলি মদনকুৰি বুলি আৰু কোনটো পাহাৰত অৱস্থিত নামটো মনত ৰাখিব দিৱানগিৰি হিলছ okay let's move to the next question and next question is ako very important that under which brand does the West Assam Milk Producer Cooperative Union Limited yani ki WAMUL এই ওয়ামুলে কোনটো ব্র্যান্ডেৰে এই ডেইৰী প্ৰডাক্টবোৰ সেল কৰে অসমত এই সিম্বলটো চাই এই লোগোটো চাই আপুনি সম্ভৱ নামটো জনাব পাৰিব চাৰিটা অপচন আছে সুধা পুৰবী নন্দিনী ভাৰ্কা কোনটো ব্র্যান্ডৰ নেমেৰে ওয়ামুলে নিজৰ ডেইৰী প্ৰডাক্টছবোৰ অসমত সেল কৰে তো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি that is পুৰবী is the flagship dairy product or dairy brand of the ওয়ামুল ওয়ামুলৰ যিবোৰ ডায়েৰী ব্ৰ্যান্ড হয় তাক কি বুলি জনা যায় পুৰবী ঠিক আছে ওয়ামুল তো ওয়ামুলৰ বিষয়ে যদি চাওঁ ওয়ামুল has received recently 2023 চনত ওয়ামুলে কি কৰিছিলে নেশ্যনেল কোঅপাৰেটিভ ডেইৰী ফেডাৰেশ্যন অফ ইণ্ডিয়া লিমিটেড ই-মাৰ্কেট এৱাৰ্ড পাইছিলে NCDFI লিমিটেড ই-মাৰ্কেট এৱাৰ্ড বুলিও জনা যায় পাইছিলে ফ্ৰম দ্য ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ হোম মিনিষ্টাৰ আমাৰ অমিত শাহে কি কৰিছিলে এই এৱাৰ্ডটো দিছিলে ওয়ামুলক ওয়ামুল ফাংচন আণ্ডাৰ কাৰ আণ্ডাৰত কাম কৰে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ড NDDB নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ আণ্ডাৰত কাম কৰে আৰু NDDB was established following the succession of the Operation Flood মানে কি হয় also known as the White Revolution আপোনাক এনেকুৱা প্ৰশ্ন সুধিব পাৰে Operation Flood already খুদা গৈছে is related to the White Revolution launched on 13th January 1970 Operation Flood বা White Revolution কেতিয়া লঞ্চ কৰা গৈছিলে 13 জানুৱাৰী 1970 চনত and was world's largest dairy development program and a landmark project of the NDDB we can say okay let's move on to the next question আৰু আজিৰ next question হৈছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন যে মুমাই কটা গড়ৰ বিষয়ে আমি জানো আপুনি শুনিছেও সম্ভৱ দেখতকৈ মুমাই ডাঙৰ নহয় বুলি আপুনি শুনিছিলে হয়নে দিস মুমাই কটা গড় ইজ হিষ্টৰিকেলি এছ'চিয়েটেড উইথ দ্য ফেমাছ বেটেল অসমৰ কোনটো ফেমাছ বেটেলৰ লগত এছ'চিয়েটেড হয় এই মুমাই কটা গড়টো লাচিত বৰফুকনে নিজৰ মুমাইকৰ ডিঙি কাটি দিছিলে যেতিয়া তেওঁ ৰাতি কাম চাবলৈ গৈছিলে তেওঁৰ মুমাই আৰু গোটেই কাম কৰি থকা মানুহবোৰ শুই আছিল তেন্তে খঙত কি কৰিছিলে ওচৰৰ পৰা দুশ্মন আহি আছিল ওচৰলৈ পাই আহিছিলে আৰু তেওঁৰ মুমাইক আৰু গোটেই যিবোৰ কাম কৰা মানুহ গোটেই শুই আছিল খঙতে লাচিত বৰফুকনে নিজৰ মুমাই ডিঙিটো কাটি দিয়ে তেতিয়াৰ পৰা সেই গড়ৰ নামে মুমাই কটা গড় বুলি জনা যায় তো কোনটো বেটেলৰ লগত এছ'চিয়েটেড হয় চাৰিটা অপচন আছে বেটেল অফ ইটাখুলি বেটেল অফ আলাবয় বেটেল অফ সৰাইঘাট নে বেটেল অফ সামধাৰা কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেটেল অফ সৰাইঘাট মুমাই কটা গড় serve as a defensive fortification against the Mughal invasion and played an important role during the battle of সৰাইঘাট এই যেটো গড় আছিলে battle of সৰাইঘাটত এটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে আমি যদি চাওঁ বাকি বেটেলছৰ বিষয়ে তো ইয়াতে যেটো বেটেল অফ ইটাখুলি বুলি কোৱা হৈছে বেটেল অফ ইটাখুলি this was the last battle fought between the Ahom and Mughal in 1682 this was the last battle এটো লাস্ট আছিলে ঠিক আছে বেটেল অফ আলাবয় কেতিয়া সৰাইঘাটৰ যুদ্ধৰ আগত we can say in 1679 সৰাইঘাট কেতিয়া হৈছিলে 1671 তাৰ আগতে হৈছিলে বেটেল অফ আলাবয় বেটেল অফ সৰাইঘাট in the year 1671 আৰু বেটেল অফ সামধাৰা was considered also as the first battle between the Ahom and Mughal in the year 1616 1616 চনত এটো প্ৰথম যুদ্ধ আছিল আহোম আৰু মুঘলৰ বেটেল অফ সামধাৰা বেটেল অফ ইটাখুলি আছিল অন্তিম যুদ্ধ আহোম আৰু মুঘলৰ বেটেল অফ আলাবয় 1679 তাৰ পিছত বেটেল অফ সৰাইঘাট 1671 এই মুমাই কটা গড়টোৱে কি কৰে এটা ডিফেন্সিভ ফৰ্টিফিকেশন এগেইনষ্ট দ্য মুঘল ইনভেজন মুঘলৰ এগেইনষ্টত যেতিয়া মুঘল ইনভেজন কৰিছিল এই ফৰ্টিফিকেশনে কি কৰিলে সিহঁতক এটা ডিফেন্সিভ ৰোল প্লে কৰালে প্লেড এন ইম্পৰ্টেন্ট ৰোল ডিউৰিং দ্য বেটেল অফ সৰাইঘাট ইন 1671
এতিয়া এই গড়টো কৰ পৰা কলৈকে আছে তো আমি যদি চাওঁ লোকেটেড মোস্টলি ইন দ্য সাউথ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ষ্ট্ৰেচিং ফ্ৰম দ্য দীপৰ বিল টু দ্য গুৱাহাটী ইউনিভাৰ্চিটিজ ৱেষ্টাৰ্ণ বাউণ্ডাৰী দীপৰ বিলৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি ৱেষ্টাৰ্ণ বাউণ্ডাৰীলৈকে এই মোমাইকটা গড়টো আছে দ্য বেটেল ৱাজ লেড বাই দ্য লাচিত বৰফুকনে এই যুদ্ধটো লিড কৰিছিলে আৰু এনেকুৱা প্ৰশ্নও সুধি দিব পাৰে যে লাচিত বৰফুকনক বৰফুকন হিচাপে কোনে নিযুক্তি দিছিলে তেনেকুৱা প্ৰশ্নও সুধি দিব পাৰে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চক্ৰধ্বজ সিংহ এপইণ্টেড লাচিত এজ এ বৰফুকন ঠিক আছে সো আহোম হিষ্ট্ৰী আপোনালোকে সম্ভৱ পঢ়িছে এণ্ড আহোম হিষ্ট্ৰীত এই আহোম আৰু মোগল কনফ্লিক্ট বা আহোম আৰু মোগলৰ মাজত যিটো বেটেল তাৰে পৰা বাৰে বাৰে প্ৰশ্ন সুধি থাকে তো মনত ৰাখিব এই চনবোৰ মনত ৰাখিব কোন আৰু ক্ৰনলজিবোৰো মনত ৰাখিব ইট ইজ ৰিগাৰ্ডেড এজ ওৱান অফ দ্য গ্ৰেটেষ্ট নেভেল বেটেলছ ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী ৱেৰ আহোম ভিক্টৰী প্ৰিভেণ্টেড দ্য মোগল এক্সপানশ্যন ইন টু আছাম মোগলসকল অসমত কি কৰিব শাসন কৰিব নোৱাৰিলে ডিউ টু দ্য লিডাৰশ্বিপ অফ লাচিত বৰফুকন Okay, now let's move on to the next question. That next question is the Assam government recently reserved the 3% seats for the T tribes and the Adivasi communities within which existing reservation category. So already যিবোৰ existing reservation category আছিলে SC ৰ কাৰণে ST ৰ কাৰণে বা EWS ৰ কাৰণে বা OBC ৰ কাৰণে এই existing category ভিতৰতে আৰু 3% কোটা ৰিজাৰ্ভ কৰে কাৰ কাৰণে টি ট্ৰাইব বা আদিবাসী কমিউনিটিৰ কাৰণে এতিয়া কোনটো এক্সিষ্টিং কমিউনিটিৰ ভিতৰতে 3% কোটা ৰিজাৰ্ভ কৰা যায় ইন দ্য গ্ৰেড 3 এণ্ড গ্ৰেড 4 সাৰ্ভিসেস কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি দ্যাট ইজ ইন দ্য OBC and MOBC categories the Assam government reserved 3% seats for the T tribes and the Adivasi communities within the existing 27% reservation meant for OBC and MOBC category in class 3 and class 4 requirement under the elementary education. So elementary education or grade 3 or 4 যত OBC আৰু MOBC ৰ কাৰণে 27% কোটা ৰিজাৰ্ভ আছিল তাতে আকৌ 3% seat should be reserved for the T tribe category বুলি Assam government recently declare কৰিলে additional information যদি চাওঁ আমি the T tribe constitute one of the Assam's largest socio-economic groups. Their ancestors were brought by the Britishers from present day Jharkhand, Odisha, Chhattisgarh and West Bengal to work in the tea plantations. তো ব্ৰিটিছৰ সকলে তেওঁলোকক এই বেলেগ বেলেগ ৰাজ্যৰ পৰা ঝাৰখণ্ড উৰিষ্যা ছত্তীশগড় বেলেগ বেলেগ ৰাজ্যৰ পৰা অসমলৈ লৈ আহে কিহৰ কাৰণে যিবোৰ আমাৰ চাহ বাগান অসমত তাতে কাম কৰিবৰ কাৰণে লৈ আহিছিলে the tea tribes are not included in the মনত ৰাখিব tea tribe বুলি ক'লে ট্ৰাইবেল নহয় কিন্তু এতিয়ালৈকে ট্ৰাইবেল লিষ্টত ইনক্লুড কৰা যোৱা নাই they are still in the OBC and MOBC categories. Okay, now let's move on to the next question. Our next question to is under free movement regime, residents living near the India-Myanmar border were allowed to travel up to what distance into each other's territory without a visa. তো ভাৰত আৰু ম্যানমাৰৰ মাজত যেটো এটা ৰেজিম সাইন কৰা গৈছিল যাক ফ্ৰী মুভমেন্ট ৰেজিম বুলি কোৱা যায় যত বৰ্ডাৰৰ আশে পাশে থকা মানুহবোৰে ভাৰতৰ মানুহবোৰে ম্যানমাৰলৈ যাব পাৰিব বা ম্যানমাৰৰ মানুহবোৰ ভাৰতলৈ আহিব পাৰিব এনেকুৱা ফ্ৰী মুভমেন্ট ৰেজিম উইদাউট ভিসা নোহোৱাকৈ এনেকুৱা এটা ফ্ৰী মুভমেন্ট ৰেজিম এটা সাইন কৰা গৈছিল ভাৰত আৰু ম্যানমাৰৰ মাজত এটা কিমান কিলোমিটাৰলৈকে যাব পাৰিব ভাৰতৰ পৰা ম্যানমাৰলৈ বা ম্যানমাৰৰ পৰা ভাৰতলৈ সেইটো প্ৰশ্নত খুদা গৈছে অপচন এ 16 কিলোমিটাৰ অপচন বি 10 কিলোমিটাৰ অপচন সি 5 কিলোমিটাৰ নে অপচন ডি 50 কিলোমিটাৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ that is the free movement regime allowed people residing close to the Indo-Myanmar border to travel up to 16 kilometer across the border without requiring a visa তো যেটো বৰ্ডাৰৰ ওচৰে পাজৰে থকা মানুহবোৰ তেওঁলোকে 16 কিলোমিটাৰলৈকে উইদাউট ভিসা ট্ৰেভেল কৰিব পাৰিব The regime was introduced in the 2018 as part of the India's Act East policy. ভাৰতৰ Act East policyৰ আন্ডাৰত এই ৰেজিমটো সাইন কৰা গৈছিল 2018 চনত যত ভাৰতে ম্যানমাৰৰ লগত কিমান বৰ্ডাৰ শেয়াৰ কৰে ফেকচুৱেল খুদিব পাৰে ইণ্ডিয়া shares 1643 কিলোমিটাৰ বৰ্ডাৰ উইথ দ্য ম্যানমাৰ যত ভাৰতৰ বেলেগ বেলেগ ৰাজ্য যেনেকৈ অৰুণাচল প্ৰদেশ নাগালেণ্ড
মণিপুৰ আৰু মিজোৰাম যিবোৰ অসমৰ লগত যিবোৰে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে, যিবোৰে অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে, যেনেকৈ ইয়াতে অৰুণাচল প্ৰদেশ হয়নে, তাৰপিছত চিৰিয়েলি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, এই গোটেইকেইটা ষ্টেটবোৰে কি কৰে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। কিমান? 1643 কিলোমিটাৰ। Recently, Indian government has announced its plan to terminate the free regime movement along the Indian Myanmar border. তো এইটো কাৰেণ্ট এফেয়াৰ্ছত কিয় আছিলে এই প্ৰশ্নটো, ফ্ৰী ৰেজিম মুভমেণ্ট বা ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰৰ ফ্ৰী ৰেজিম মুভমেণ্টটো? কিয়নো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই ফ্ৰী ৰেজিম মুভমেণ্টটো টাৰ্মিনেট কৰিবলৈ এনাউন্স কৰিছে। কাৰণ কিয়? টু প্ৰিভেণ্ট ইটছ মিছইউজ বাই দ্য ইনচাৰ্জেণ্ট এণ্ড গ্ৰুপছ এণ্ড টু এড্ৰেছ, এটা হ'ল যিবোৰ ইনচাৰ্জেণ্ট গ্ৰুপে কি কৰে যে এই ফ্ৰী ৰেজিম মুভমেণ্টৰ মিছ ইউজ কৰি আছিলে, এণ্ড টু এড্ৰেছ দ্য কনচাৰ্নছ ৰিলেটেড টু দ্য ইললিগেল ইমিগ্ৰেশ্যন এণ্ড কাৰ্ব স্মাগলিং এক্টিভিটিজ, পাৰ্টিকুলাৰলি ইন দ্য ড্ৰাগছ এণ্ড দ্য গোল্ড। তো এই যিটো বৰ্ডাৰ, যিটো ফ্ৰী ৰেজিম মুভমেণ্ট, য'ত এটা ষ্টেটৰ এটা কাণ্ট্ৰিৰ পৰা আন এটা কাণ্ট্ৰিলৈ যাবলৈ কোনো ভিছাৰ দৰকাৰ নহয়, ইয়াৰ মিছ ইউজ কৰি যিবোৰ স্মাগলিং কৰা মানুহবোৰে কি কৰিলে যে ইয়াৰ ইলিগেল ইমিগ্ৰেশ্যন, তাৰ পৰা ইলিগেলি সোমাবলৈ আৰম্ভ কৰে আৰু কি কৰে স্মাগলিং এক্টিভিটিজ আৰম্ভ কৰে, যেনেকৈ ড্ৰাগছ বা গ'ল্ড স্মাগলিং কৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে ৰিচেণ্টলি গভৰ্ণমেণ্টে কি কৰিলে, ইণ্ডিয়ান গভৰ্ণমেণ্টে ইয়াক টাৰ্মিনেট কৰিবৰ কাৰণে এনাউন্সমেণ্ট কৰিছিলে। সেইকাৰণে এই টপিকটো নিউজত আছিলে। নেক্সট কুৱেশ্যন ইজ that what percentage of weightage is assigned to the scholastic performance under the Gunotsav? তো প্ৰত্যেক বছৰত স্কুলবোৰৰ কোৱালিটিটো এনচিয়ৰ কৰিবৰ কাৰণে গুণোৎসৱ, এটা উৎসৱ পাৰফৰ্ম কৰা যায়। গুণোৎসৱ প্ৰত্যেক বছৰে গোটেই স্কুলবোৰক এছেছ কৰা যায়, আৰু এই যেতিয়া গুণোৎসৱ এছেছমেণ্ট হয় তেতিয়া যি স্কলাষ্টিক পাৰফৰ্মেঞ্চ হয় তাৰ পৰা কিমান পাৰ্চেণ্টেজ লোৱা যায়। তো গুণোৎসৱৰ বিষয়ে জানে সম্ভৱ সকলোৱে আপোনালোকে। ইয়াৰ বিষয়ে আৰু ফেকচুৱেল প্ৰশ্ন সুধি দিব পাৰে যে কোনটো স্কুলে বা কোনটো ডিষ্ট্ৰিক্ট প্ৰথম ৰেংকিং পাইছে, তেনেকুৱা প্ৰশ্ন সুধি দিব পাৰে। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে স্কলাষ্টিক পাৰফৰ্মেঞ্চৰ পৰা কিমান পাৰ্চেণ্টেজ ৱেইটেজ লোৱা যায়, 70, 80, 85 নে 90? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, that is Gunotsav was first introduced, প্ৰথমে গুণোৎসৱৰ বিষয়ে চাওঁ, in 2017. Why? To improve the quality of school education through the systematic evolution of academic performance and the infrastructure. আৰু ইয়াতে যদি স্কলাষ্টিক পাৰফৰ্মেঞ্চৰ বিষয়ে যদি আমি চাওঁ, যিটো প্ৰশ্নত সোধা গৈছে, receives the highest importance under Gunotsav, accounting for the 90% of the total evolution score. গোটেই যিটো ইভলিউশ্যন হয় তাৰ 90% কিহত চোৱা যায়? ৱেইটেজটো স্কলাষ্টিক পাৰফৰ্মেঞ্চত দিয়া যায় 90%। আৰু বাকীখিনি যেনেকৈ কোৰ্চ স্কলাষ্টিক এক্টিভিটিজ বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা কমিউনিটি পাৰ্টিচিপেশ্যন, ইয়াতে কি 10% ইয়াতে দিয়া যায়, ৱেইটেজটো থাকে। দ্য টাৰ্ম গুণোৎসৱ, which literally means the festival of quality, it emphasizes the community participation in the school improvement. আৰু ইয়াতে কোনে? senior government officials act as an external evaluator. তো বেলেগ যিবোৰ ডিপাৰ্টমেণ্টেল অফিচৰ পৰা যেনেকৈ ডিচি হওক বা চিনিয়ৰ যিবোৰ গভৰ্ণমেণ্ট অফিচিয়েল থাকে, তেওঁলোকে আহি ইভেলুৱেট কৰে এজ এন ইভেলুৱেটৰ অৰ এক্সটাৰ্নেল ইভেলুৱেটৰ। দ্য ৰিমেইনিং ৱেইটেজ ইজ ডিষ্ট্ৰিবিউটেড এমং দ্য কোৰ্চ স্কলাষ্টিক বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা কমিউনিটি পাৰ্টিচিপেশ্যন, 10% ইয়াৰ পৰা দিয়া যায় স্কুলবোৰক। ঠিক আছে। দ্য ইনিচিয়েটিভ হেল্পছ আইডেন্টিফাই দ্য লাৰ্ণিং গেপছ ইন দ্য গভৰ্ণমেণ্ট স্কুল। তো আমাৰ গভৰ্ণমেণ্ট স্কুলবোৰত বহুখিনি লাৰ্ণিং গেপছ আছে। তো এই ইনিচিয়েটিভ, যিটো গুণোৎসৱ ইনিচিয়েটিভ, ই কি কৰে? এই গেপছটো আইডেন্টিফাই কৰিবৰ কাৰণে হেল্প কৰিব। ঠিক আছে, অ'কে। আপুনি এই গুণোৎসৱৰ পৰা ৰিচেণ্টলি 2025 চনত বা 2026 চনত কোনটো ডিষ্ট্ৰিক্ট হায়েষ্ট ৰেংকিং পাইছে বা কোনটো ডিষ্ট্ৰিক্টে লৱেষ্ট ৰেংকিং পাইছে, সেইবোৰ আপুনি নিশ্চয় চাই যাব যেতিয়া আপুনি এক্সামত এপিয়াৰ কৰিবলৈ যাব, কিয়নো প্ৰশ্ন সুধি দিব পাৰে। নেক্সট কুৱেশ্যন ইজ এবাউট দ্য চান্দুবি লেক। এই চান্দুবি লেকটো কেতিয়া ফৰ্ম হৈছিলে? দ্য চান্দুবি লেক ৱাজ ফৰ্মড এজ এ ৰিজাল্ট অফ উইচ নেচাৰেল ইভেণ্ট? কোনটো নেচাৰেল ইভেণ্টৰ কাৰণে এই চান্দুবি লেকটো ফৰ্ম হৈছিল? ভলকেনিক ইৰাপশ্যন, গ্লেচিয়েল এক্টিভিটি, আৰ্থকুৱেক অফ 1897 নে ব্ৰহ্মপুত্ৰ ফ্লাড অফ 1950? আপুনি ষ্টেটমেণ্ট অপশ্যনছবোৰ চাই দুটা অপশ্যনটো এনে এলিমিনেট কৰিব পাৰিব, কিয়নো অসমত ভলকেনিক ইৰাপশ্যনটো হোৱা নাই
আৰু ইয়াতে গ্লেচিয়েল এক্টিভিটিও হোৱা নাই, দুটা অপশ্যনটো এনে এলিমিনেট হৈ গ'ল, থাকিল দুটা। এই দুটাৰ ভিতৰত কি হ'ব পাৰে শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি, চান্দুবি লেক ৱাজ ফৰ্মড অন 12 জুন, তাৰিখ মনত ৰাখিব, 1897 ডিউ টু দ্য ডিভাষ্টেটিং গ্ৰেট আছাম আৰ্থকুৱেক। যিটো 1897 যিটো আৰ্থকুৱেক আহিছিলে অন এণ্ড এৰাউণ্ড এপ্ৰক্সিমেটলি 8.2 মেগনিটিউডৰ, সেই আৰ্থকুৱেকৰ ফলত বনিছিল এই চান্দুবি লেকটো। চান্দুবি মিনছ দ্য sank pond in Assamese. The lake ক'ত আছে? In the Kamrup district and is a popular ecotourism destination also. চান্দুবি এই লেকৰ ওচৰে পাজৰে তাতে কি কৰা যায়? এটা ফেষ্টিভেল চেলিব্ৰেট কৰা যায়, চান্দুবি ফেষ্টিভেল হেল্ড এভৰি ইয়াৰ ইন দ্য মান্থ অফ জানুৱাৰী। এইটোও সুধি দিব পাৰে প্ৰশ্ন যে কোনটো মান্থত চান্দুবি ফেষ্টিভেল চেলিব্ৰেট কৰা যায়। টু ব্ৰিং এবাউট দ্য এৱেৰনেছ ৰিগাৰ্ডিং দ্য নিড ফৰ কনজাৰ্ভেশ্যন অফ চান্দুবি লেক এণ্ড ইটছ এডজইনিং ফৰেষ্ট। তো চান্দুবি লেকৰ যিটো কনজাৰ্ভেশ্যন বা চান্দুবি লেকৰ ওচৰে পাজৰে থকা ফৰেষ্টবোৰ কনজাৰ্ভ কৰিবৰ কাৰণে, তাৰ কাৰণে এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে চান্দুবি ফেষ্টিভেল চেলিব্ৰেট কৰা যায় প্ৰত্যেক বছৰে। কোনটো মাহত? জানুৱাৰী মাহত। লেটছ মুভ অন টু দ্য নেক্সট কুৱেশ্যন। Which Assamese film won the Best Film Award at the 6th Sailadhar Borua Film Award? তো কোনটো অসমীয়া মুভিয়ে, কোনটো অসমীয়া ফিল্মে বেষ্ট ফিল্ম এৱাৰ্ড পাইছিলে 6th শৈলাধৰ বৰুৱা ফিল্ম এৱাৰ্ডত? চাৰিটা অপশ্যন আছে, ফেহুজ আলী, বিফোৰ স্প্ৰিং, জয়মতী নেভাৰ লেফ্ট, या फिर কোলাহাল। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, that is the Before Spring. The best film award at the 6th Sailadhar Borua award was awarded to the Before Spring, directed by, কোনে ডাইৰেক্ট কৰিছিল এইটো প্ৰশ্ন, এইটোও মনত ৰাখিব তেওঁৰ নাম, যে শ্ৰুতি স্মৃতি চাংকাকতি। শ্ৰুতি স্মৃতি চাংকাকতিয়ে ডাইৰেক্ট কৰা মুভি যাৰ নাম বিফোৰ স্প্ৰিং, it won the best film award at the 6th Sailadhar Borua Film Award. Additional information যদি চাওঁ, Sailadhar Borua Film Award is organized by the Sailadhar Borua Memorial Trust. আৰু ইয়াৰ লগতে renowned filmmaker Samrendra Narayan Dev and veteran actor Dinesh Das were honored with the Lifetime Achievement Award at this 6th Sailadhar Borua Film Award. এই দুইজনে সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু দীনেশ দাস এওঁলোকে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছিলে। শৈলাধৰ বৰুৱা was a prominent figure in the Assamese cinema and the award recognized the excellence in the Assamese film making and the acting. এই যিটো বিফোৰ স্প্ৰিং, ই কিহৰ কাৰণে? এক্সিলেঞ্চ ইন আছামিজ ফিল্ম মেকিং আৰু এক্টিঙৰ কাৰণে এই এৱাৰ্ডটো পাইছিলে বিফোৰ স্প্ৰিং। চাইছেনে আপোনালোকে বিফোৰ স্প্ৰিংখন? অ'কে, আৰু আজিৰ অন্তিম প্ৰশ্ন হৈছে দ্য ডে অফ চিম্প্লিচিটি। The day of simplicity is observed on the birth anniversary of which noted scholar? কোনজন noted scholar birth anniversary the day of simplicity observe কৰা যায় অসমত? চাৰিটা অপশ্যন আছে, হীৰেণ গোহাঁই, মহেশ্বৰ নেওগ, ডক্টৰ উপেন্দ্ৰ ৰাভা হাকাচাম বা বিৰিঞ্চি কুমাৰ বৰুৱা। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, that is the day of simplicity is observed on 2nd January on birth anniversary of Dr. Upendra Rava Hakasam, a distinguished Assamese scholar and the professor. তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আছিলে আৰু 2 জানুৱাৰী তাৰিখে the day of simplicity observe কৰা যায়। He was known for his simple lifestyle and contribution to Assamese literature and culture. তো এয়া আছিল আজিৰ 10টা প্ৰশ্ন। তো 10টা প্ৰশ্ন যেতিয়া আমি কমপ্লিট কৰিলোঁ, আপুনি কেইটা এনচাৰ কাৰেক্ট কৰিব পাৰিলে আমাক কমেণ্ট কৰি জনাবলৈ নিশ্চয় চেষ্টা কৰিব। আৰু আমি আকৌ লেকচাৰটোত আকৌ 10টা প্ৰশ্ন লৈ আহিম, ঠিক আছে? তো ভিডিঅ'টো মোৰ লগত শেষলৈকে চোৱাৰ বাবে সকলোকে থেংক ইউ ছ' মাছ। আকৌ লগ পাম আমি নেক্সট ভিডিঅ'ত। থেংক ইউ।